জনতা পাৰ্টি দলৰ মাইনৰিটি মৰ্চা সংগঠনটোৱে অসমৰ ৰাজনৈতিক দল AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলক বিৰোধ প্ৰকাশ কৰি আজি গুৱাহাটী ক্লাবৰ গুলপাৰ্কত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে। মাইনৰিটি মৰ্চাৰ সভাপতিয়ে জনায় যে আজিৰ দিনত এক সৌভাগ্য ৰূপে প্ৰতিষ্ঠিত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ছত্ৰছায়াত সেই গতিকে জেহাদী অসমত থিতাপি ল'ব ধৰিছে। সেয়েহে বিজেপিৰ মাইনৰিটি মৰ্চাই অসম চৰকাৰক দাবী জনায় যে বদৰুদ্দিন আজমলৰ নামত বিদেশৰ পৰা আজমল ফাউণ্ডেশ্যনে হওক তথা যিকোনো সামাজিক সংগঠনে হওক যিসকল টকা আহিছে সেই টকা জেহাদীয়ে বদৰুদ্দিন আজমলক দিছে নে কোনোবা আন ব্যক্তিক দিছে। গতিকে সেই টকা ক'ত খৰচ কৰিছে তাৰ হিচাপ অসম চৰকাৰে ল'ব লাগে। লগতে AIUDFৰ সকলো MP আৰু MLAৰ ওপৰত নজৰ ৰাখিব লাগে বুলি মৰ্চাৰ সভাপতি মামিনুল আৱালে সাংবাদিকৰ আগত কয়। অসমৰ সমাজ জীৱনৰ বাবে আজিৰ দিনত AIUDF এক অশুভ শক্তি হিচাপে প্ৰতিষ্ঠিত হৈছে। AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ছত্ৰছায়াত আজি জেহাদীয়ে অসমত শিপাব ধৰিছে। সেয়েহে আমি বদৰুদ্দিন আজমল ডাঙৰীয়া আজি প্ৰতিকৃতি দাহ কৰিছোঁ আৰু অসম চৰকাৰক দাবী জনাইছোঁ বদৰুদ্দিন আজমলৰ নামত বিদেশৰ পৰা আজমল ফাউণ্ডেশ্যনে হওক মাৰ্কাজুল মাৰিফে হওক বা যিবিলাক সামাজিক সংগঠনৰ নামত বিদেশৰ পৰা টকা আহিছে সেই টকা জেহাদীয়ে বদৰুদ্দিন আজমলক দিছে নে কোনোবা আন ব্যক্তিয়ে দিছে আৰু সেই টকা আনি বদৰুদ্দিন আজমলে ক'ত খৰচ কৰিছে তাৰ হিচাপ আজি অসম চৰকাৰে ল'ব লাগে, অসম চৰকাৰৰ গৃহ বিভাগে ল'ব লাগে। আৰু বদৰুদ্দিন আজমলৰ লগতে বদৰুদ্দিন আজমলৰ দলৰ আটাইকেইজন MP আৰু MLAৰ আজি তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিব লগাৰ বাবে আমি আগতেই দাবী উত্থাপন কৰিছোঁ আৰু আজি পুনৰ দোহাৰিছোঁ AIUDFৰ আটাইকেইজন MP আৰু MLAৰ তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিব লাগে চোৰাংচোৱা বিভাগে, গৃহ বিভাগে আৰু তাৰ ওপৰত তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে আমি এটা কথা ঘোষণা কৰিব বিচাৰিছোঁ আগন্তুক দিনত অসমৰ ৰাইজৰ স্বাৰ্থত অসমীয়া জাতিৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে অসম বিধানসভাত এই বদৰুদ্দিন আজমল নেতৃত্বাধীন UDFৰ MLAৰ প্ৰৱেশ নিষেধ কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি চিন্তা কৰি আছোঁ আৰু অচিৰে এই সম্পৰ্কত আমি আমাৰ স্থিতি মুকলিভাৱে ৰাইজৰ আগত জনাম যে আগন্তুক দিনত যদি অসম চৰকাৰে বদৰুদ্দিন আজমলৰ দলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, জেহাদীৰ লগত সম্পৰ্কত যদি UDFৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে হ'লে আগন্তুক দিনত বিধানসভাত AIUDFৰ MLAৰ প্ৰৱেশ নিষিদ্ধ কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।